নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ। প্ৰিয় দৰ্শক, সমাগত 2026 বৰ্ষ নতুন বৰ্ষ, গতিকে আপুনি এই 2025 বৰ্ষৰ মাজত মাথো যিকেইটা দিন আছে, এইকেইটা দিনতে যদি আপুনি ঘৰতে থাকি এযোৰ পুৰণি তলা চাবিৰে এই উপায়টো যদি আপুনি কৰিব পাৰে, তেতিয়াহ'লে আপুনি নতুন বছৰটোত ইমানেই সৌভাগ্যশালী ব্যক্তি হৈ পৰিব যে আপুনি যিকোনো ক্ষেত্ৰতে যিকোনো কামতে আপোনাক ভাগ্যই সহায় কৰিব আৰু আপুনি যিকোনো কামতে সফলতা পাবলৈ সক্ষম হ'ব পাৰিব। কেৱল মাত্ৰ আপুনি এই মাহটোৰ ভিতৰতে এই উপায়টো কৰিব লাগিব। এই উপায়টো আপুনি কৰিলে আপুনি সকলো ক্ষেত্ৰতে জয় লাভ কৰিব পাৰিব। কেৱল ইমানেই নহয়, এই উপায়টো কৰাৰ ফলত আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হৈ পৰিব আৰু যাৰ ফলত আপুনি যিকোনো ক্ষেত্ৰত বা যিকোনো কামত আগবাঢ়ি গ'লে কামটো কৰিবলে সেই কামটোত বা সেই ক্ষেত্ৰত আপুনি সফলতা পাবই পাব। এযোৰ পুৰণি তলা চাবিৰে এই উপায়টো কৰাৰ ফলত আপোনাৰ বন্ধ হৈ থকা সৌভাগ্যৰ দুৱাৰ খোল খাই আপোনাৰ যদি দীৰ্ঘদিন ধৰি বহু সমস্যা হৈ আছে পঢ়া শুনাৰ ক্ষেত্ৰত, কৰ্ম ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত, তেতিয়াহ'লে আপুনি এযোৰ পুৰণি তলা চাবিৰে এই সৰু উপায়টো কৰাৰ ফলত আপুনি সম্পূৰ্ণৰূপে সেই সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব আৰু আপুনি আগন্তুক নতুন বছৰটোত কোনো সমস্যাৰ মুখামুখি নোহোৱাকৈ আপুনি জীয়াই থাকিব পাৰিব, সুখেৰে থাকিব পাৰিব, অতিবাহিত কৰিব পাৰিব পৰিয়ালৰ লগত আপুনি। মাথো আপুনি নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বেই আপুনি যিকোনো এটা শনিবাৰে এযোৰ পুৰণি তলা চাবিৰে এই উপায়টো কৰিব লাগিব। লগতে আপুনি এই উপায়টো কোনো মানুহে গম নোপোৱাকৈ কৰিব লাগিব। যদি আপুনি কোনো মানুহে গম নোপোৱাকৈ কৰিব পাৰে এই কাৰ্য, তেতিয়াহ'লে ইয়াৰ ফলত আপোনাৰ মনৰ আশা ইচ্ছা সকলো পূৰ্ণ হ'ব, আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হৈ মানুহৰ জীৱনত থকা দুৰ্ভাগ্য দূৰ হৈ জীৱনলৈ সৌভাগ্য আহে। প্ৰিয় দৰ্শক, কি কাৰণত মানুহৰ জীৱনলৈ দুৰ্ভাগ্য আহে আৰু ভাগ্যৰ দুৱাৰ বন্ধ হৈ থাকে, যাৰ ফলত মানুহে সফলতা পাব নোৱাৰে, যিকোনো কাম সম্পূৰ্ণৰূপে কৰি তুলিব নোৱাৰে। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ লগত এই সকলোবিলাক শ্বেয়াৰ কৰিম। এযোৰ পুৰণি তলা চাবিৰে আপুনি কি উপায় কৰি আপোনাৰ বন্ধ হৈ থকা দুৱাৰ মুকলি কৰি সৌভাগ্য আনিব পাৰিব আপুনি জীৱনলৈ। শনিবাৰে কি উপায় তলা চাবিৰে কৰিব লাগিব, কথাখিনি খুব ধ্যান দি চাই থাকিব। তাৰ আগতে প্ৰিয় দৰ্শক, আপুনি ভক্তি মনেৰে কমেণ্টত হৰ হৰ মহাদেৱ বুলি এটা কমেণ্ট লিখিব। লগতে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বঢ়াব আৰু যদি পোনপ্ৰথমবাৰৰ বাবে চেনেলটোত ভিজিট কৰিছে, প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে, তেন্তে অনুগ্ৰহ কৰি চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, যদিও কৰ্মই মানুহক উন্নতি দিয়ে, কিন্তু ভাগ্যই যদি সহায় নকৰে, তেন্তে মানুহে যিমানেই কৰ্ম নকৰিলেও, কষ্ট নকৰিলেও কেতিয়াও মানুহে সফলতা পাব নোৱাৰে বা নাপায়। কিবা নহয় কিবা এটা কাৰণ বা সমস্যাৰ মুখামুখি হৈ সফলতাত ব্যাঘাত জন্মি তেওঁলোক বিফল হৈ থমকি ৰ'বলগীয়া হয়। আপুনি নিশ্চয় কোৱা শুনিছে মানুহে, অকণমান ভুলৰ বাবে মোৰ কামটো আজি নহ'ল। অকণমান ভুলৰ বাবে অকণমান সময় পলম হোৱাৰ কাৰণে আজি মোৰ চাকৰিটো নহ'ল, আজি মোৰ কামটো নহ'ল। আৰু আজি যদি মোৰ এই বিপদটো নহ'লহেঁতেন, তেন্তে মই বহু টকাৰ মালিক হৈ থাকিলোহেঁতেন আজি। এইদৰে কথা কোৱা আপুনি বহুতৰ মুখত নিশ্চয় শুনা পাইছে। হয়তো আপোনাৰ ক্ষেত্ৰতো আপুনিও নিশ্চয় এনেকৈ ক'ব পাৰে কোনো ব্যক্তিৰ আগত, কোনো মানুহৰ আগত। এনে কথাই হয়তো আপোনাকো কেতিয়াবা মনোকষ্ট দিছে। কিন্তু প্ৰিয় দৰ্শক, এনেবোৰ কিয় হয়, অকণমান ভুলৰ বাবে আপুনি সফলতাৰ ওচৰত পাইগৈ, তাৰ পাছতো আপুনি কিয় বিফল হ'ব লগা হয়? কি কাৰণে অকণমান ভুলৰ বাবে আপোনাৰ বহুতো গুৰুত্বপূৰ্ণ কাম, আপোনাৰ জীৱনলৈ অহা বহুতো ভাল সুযোগ আপুনি হেৰুৱাই পেলাব লগা হয়? প্ৰিয় দৰ্শক, এই সকলোবিলাক মানুহৰ ভাগ্যই মানুহজনক সহায় নকৰাৰ বাবেই হয়। আপোনাৰ যদি ভাগ্যই আপোনাক সহায় নকৰে,
তেতিয়াহ'লে আপুনি যিমানেই কষ্ট নকৰক আপোনাৰ কামটোত কিবা নহয় কিবা এটা সমস্যা আহি কিবা এটা বিপদ আহি অকণমান সময় পলম হৈ হলেও আপোনাৰ কামটো বিফল হৈ পৰিব, সফল হ'ব নোৱাৰিব। সেইবাবেই মানুহক ভাগ্যই সহায় কৰাটো খুবেই প্ৰয়োজন। বহু লোকে কষ্ট ঠিকেই কৰে, বহুত কষ্ট কৰে, কিন্তু তেওঁলোকক ভাগ্যই সহায় নকৰাৰ বাবে বিফল হৈ থমকি পৰে। আৰু সেই কথাখিনি পাছত ভাবি তেওঁলোকে অনুশোচনা কৰি ছটফটাই থাকিবলগীয়া হয়। কি কৰিম কি নকৰিম এইদৰে থাকিবলগীয়া হয়। হয়তো আপুনিও এনে পৰিস্থিতিৰ সন্মুখীন হৈছে বা আপোনাৰ লগতো এনেকুৱা হৈ আছে। গতিকে আপুনি এযোৰ তলা চাবিৰে এই উপায়টো পুৰণি বছৰতে কৰক। এই বছৰতে এই মাহটোতে আপুনি নতুন বছৰটোত যিদিনাই আপুনি এই উপায়টো কৰিব, যিদিনাই আপোনাৰ উপায়টো সফল হ'ব, সেই দিনাৰ পৰাই আপোনাৰ বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰ মুকলি হৈ আপোনাক প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো কামতে আপোনাৰ ভাগ্যই আপোনাক সহায় কৰিব, যাৰ ফলত আপুনি প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো কামতে সফল হ'ব পাৰিব। প্ৰিয় দৰ্শক, এবাৰ এজন খুব দৰিদ্ৰ ব্যক্তিয়ে বহু কষ্ট কৰি নিজৰ খাদ্য প্ৰস্তুত কৰি আছিল আৰু খাদ্যখিনি প্ৰস্তুত কৰি তেওঁ কিবা এটা বস্তু আনিবৰ বাবে বাহিৰলৈ ওলাই যোৱাৰ সময়খিনিতেই সেই খাদ্যখিনি আহি এজনী মেকুৰীয়ে খাই পেলায়। প্ৰিয় দৰ্শক, সেই মানুহজন আছিল ভগৱান বিষ্ণুৰ পৰম ভক্ত আৰু মানুহজনে পাছত আহি খাদ্যখিনি খাবলৈ নাপাই বহুত চিন্তিত আৰু ভোকাতুৰ হৈ পৰিছিল। প্ৰিয় দৰ্শক, এই মানুহজন ভগৱান বিষ্ণুৰ ভক্ত হোৱাৰ বাবে ভগৱান বিষ্ণুৱে বহুবাৰ সেই ব্যক্তিজনক সহায় কৰিবলৈ চেষ্টা কৰিছিল আৰু এই সময়খিনিত লক্ষ্মী দেৱীয়ে ভগৱান বিষ্ণুক তেতিয়া প্ৰশ্ন কৰিছিলে, আপুনি কিয় আপোনাৰ ভক্তজনক সহায় কৰা নাই? তেতিয়া ভগৱান বিষ্ণুৱে কৈছিল যে মই বহুবাৰ তেওঁক সহায় কৰিবলৈ চেষ্টা কৰিছিলো, কিন্তু ভাগ্যই তেওঁক সংগ নিদিয়ে, অৰ্থাৎ ভাগ্যই তেওঁক সহায় নকৰে, যাৰ ফলত তেওঁ আমি দিয়াখিনি পাবলৈ সক্ষম নহয়। আৰু তেতিয়া লক্ষ্মী দেৱীয়ে ক'লে, এবাৰ মোক এই সুবিধা দিয়ক, মই মানুহজনক সহায় কৰিব বিচাৰো। আৰু সেই বুলি কৈ লক্ষ্মী দেৱীয়ে ব্যক্তিজনক সহায় কৰিবলৈ আগবাঢ়ি যায় আৰু আনফালে ব্যক্তিজনে খাদ্যৰ সন্ধানত ৰাস্তাই গৈ আছিল আৰু ইফালে মা লক্ষ্মীয়ে মানুহজন গৈ থকাৰ ৰাস্তাতে কেইটামান স্বৰ্ণ মুদ্ৰা পেলাই দিছিল। প্ৰিয় দৰ্শক, ব্যক্তিজন যিটো ৰাস্তাই গৈ আছিল ঠিক সেই ৰাস্তাটোৰ আগলৈ মা লক্ষ্মীয়ে স্বৰ্ণ মুদ্ৰা পেলাই থৈছিল আৰু সেই স্বৰ্ণ মুদ্ৰা পেলাই থোৱাৰ ঠাইখিনিত ব্যক্তিজনে অন্ধ মানুহৰ দৰে, অন্ধ মানুহে কেনেকৈ খোজ কাঢ়ে তাৰ বিষয়ে চিন্তা কৰি নিজৰ চকুকেইটা মুদি তেওঁ খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে, যাৰ ফলত তেওঁ মা লক্ষ্মীয়ে দিয়া সেই স্বৰ্ণ মুদ্ৰা কেইটা লাভ কৰিবৰ বাবে অসক্ষম হৈ পৰিল, কাৰণ তেওঁক নিজৰ ভাগ্যই সহায় নকৰিলে। আৰু তেতিয়া মা লক্ষ্মীক ভগৱান বিষ্ণুৱে ক'লে যে এতিয়া তুমি নিজেই প্ৰমাণ পালা নহয়, কিদৰে তেওঁ আমি দিয়াখিনি পাবলৈ সক্ষম নহয়। আচলতে মানুহৰ বন্ধ হৈ থকা ভাগ্য মানুহে নিজেই খুলিব লাগিব, যাৰ ফলতহে মানুহক ভাগ্যই সহায় কৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক উপায়টোৰ বিষয়ে। এই উপায়টোৰ বাবে আপোনাক এযোৰ পুৰণি তলা চাবিৰ প্ৰয়োজন হ'ব আৰু এই উপায়টো আপুনি যিকোনো সপ্তাহৰ শনিবাৰৰ দিনটোত কৰিব লাগিব ৰাতি আন্ধাৰত। যদি আপুনি শুদ্ধ মনেৰে সঁচা হৃদয়েৰে এই উপায়টো কৰে, তেতিয়াহ'লে আপোনাৰ বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰ মুকলি হৈ কম দিনতে আপুনি যিকোনো ক্ষেত্ৰতে সফল হ'ব পাৰিব। ভাগ্যই আপোনাক সহায় কৰিব। যদি আপুনি নতুন বছৰৰ আগতেই কৰিব পাৰে, তেতিয়াহ'লে এই উপায়টো যিদিনাই আপুনি কৰিব, যিদিনাই সফল হ'ব, সেই দিনাৰ পৰাই আপোনাৰ ভাগ্যই আপোনাক প্ৰতিটো ক্ষেত্ৰতে সহায় কৰিব আৰু জীৱনলৈ আপোনাৰ সৌভাগ্য আহিব। ইয়াৰ বাবে আপুনি যিকোনো শনিবাৰৰ দিনা এযোৰ পুৰণি তলা চাবি লৈ তলা চাবিযোৰ মনত ৰাখিব, যাতে ব্যৱহাৰ কৰা হ'লে অতি ভাল হয়। তলা চাবিযোৰ যাতে ভাল হয় তাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিব। পুৰণি হ'লেও কোনো কথা নাই, মুঠৰ ওপৰত তলা চাবিযোৰ ঘৰ বা যিকোনো ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব লাগে।
আৰু আপুনি আপোনাৰ ঘৰৰ মানুহ যেতিয়া শুব ৰাতি তাৰ পাছত আপুনি উপায়টো কৰিব তেতিয়া কৰাটো অতি ফলদায়ক বুলি কোৱা হৈছে আৰু এই কথা আপুনি ভুলতো কাৰো আগত নকব তাৰ পাছত আপোনালোকে ৰাতি আন্ধাৰত আপোনাৰ হাতত তলা চাবিযোৰ ল'ব আৰু আপুনি চাবিটোৰে তলাটো বন্ধ কৰি লৈ আপোনাৰ মূৰৰ ওপৰেদি 7 পাক ঘূৰাব 7 পাক ঘূৰোৱাৰ পাছত আপোনাৰ কপালত লগাই শনি দেৱতা আৰু মংগল মূৰ্তি গণেশ ভগৱানক আপুনি স্মৰণ কৰিব একান্ত মনেৰে ভক্তি বিশ্বাসেৰে আপুনি গণপতি বাপ্পা আৰু শনি দেৱতাক ধ্যান কৰিব আৰু আপুনি তেতিয়া ক'ব যে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হোৱাত তেওঁলোকে যাতে আপোনাক সহায় কৰে তাৰ বাবে আপুনি আপোনাৰ মনৰ কথা তেওঁলোকৰ আগত ধ্যান কৰি স্মৰণ কৰি ক'ব আৰু ইয়াৰ পিছত আপোনালোকৰ বাওঁ হাতেৰে তলাটো ল'ব আৰু সোঁ হাতেৰে আপুনি চাবিটো লৈ আপোনাৰ ঘৰৰ পৰা আপুনি ৰাতি ওলাই গৈ যিকোনো এটা তিনিআলি বা চাৰিআলিত আপুনি এই কামটো কৰিব লাগিব যিকোনো তিনিআলি বা চাৰিআলিত আপুনি চাবিটোৰে তলাটো বন্ধ কৰি আৰু তলাটোত চাবিটো গাঁঠি দি আপুনি তিনিআলি বা চাৰিআলিৰ মাজ অংশত আপুনি থৈ আহিব লাগিব সেইখিনি সময়তো শনি ভগৱান আৰু গণেশ ভগৱান আৰু পাৰিলে আপুনি ৰাম ভক্ত বীৰ হনুমানক স্মৰণ কৰি আপোনাৰ মনৰ কথা তেতিয়াও প্ৰকাশ কৰিব আৰু তাৰ পাছত আপুনি পাছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ গুচি আহিব আৰু যেতিয়া আহি ঘৰত আপুনি শুবৰ বাবে ল'ব তেতিয়াও আপুনি বিচনাত উঠি লৈ আপুনি ভগৱানক ধ্যান কৰি আপোনাৰ মনৰ কথা ক'ব তাৰ পাছত আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হৈ গ'ল বুলি আপুনি পজিটিভ ভাৱে ভাবি আপুনি নিশ্চিন্ত মনে শুই থাকিব আৰু পিছদিনাৰ পৰা আপুনি সেই কথাটো আপুনি পাহৰিবলৈ চেষ্টা কৰিব আৰু যিদিনাই আপুনি ৰাস্তাৰ মাজত থৈ অহা সেই তলা চাবিযোৰ কোনোবাই পাই তলাটো চাবিটোৰে খুলিব সেই মুহূৰ্তৰ পৰা সেই দিনটোৰ পৰাই আপোনাৰ বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰ মুকলি হৈ পৰিব আৰু তাৰ পাছত লাহে লাহে আপোনাৰ ভাগ্যই আপোনাক সহায় কৰিবলৈ আৰম্ভ কৰিব যাৰ ফলত আপুনি যিকোনো ক্ষেত্ৰতে সফলতা পাবলৈ সক্ষম হ'ব পাৰিব কেৱল আপুনি এই উপায়টো বিশ্বাসেৰে কৰিব লাগিব বিশ্বাসেৰে ভক্তিৰে আপুনি উপায়টো কৰক নিশ্চিতভাৱে আপুনি সুফল পাবলৈ সক্ষম হ'ব পাৰিব অকণমান ভুলৰ বাবে অকণমান সময়ৰ পলমৰ বাবে আপোনাৰ যিকোনো কাম কেতিয়াও বিফল হৈ যাবলগীয়া নহয় আপুনি সফল হ'বই চাকৰি ব্যৱসায় পাৰিবাৰিক জীৱনত থকা সমস্যা শিক্ষাৰ ক্ষেত্ৰত থকা সমস্যা যিকোনো ক্ষেত্ৰতে আপুনি সফল হ'বই যদি সেই তলা চাবিযোৰ কোনো ব্যক্তিয়ে পায় তলাটোৰ চাবিটো খুলি দিয়ে গতিকে প্ৰিয় দৰ্শক এনেকৈ আপোনাৰ বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰ আপুনি খুলিব পাৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰো ভিডিঅ'টো চাই নিশ্চয় ভাল পালে যদি ভাল পালে তেন্তে বন্ধুবৰ্গৰ লগত যিমান পাৰে শ্বেয়াৰ কৰিব গতিকে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ সকলোকে লগ পাম আপোনালোক সকলো ভালে থাকক সুস্থ থাকক তাৰেই আমিও কামনা কৰিছো ধন্যবাদ